ক্ৰমাৎ ভয়ংকৰ হৈ পৰিছে মধ্যপ্ৰাচ্যৰ পৰিস্থিতি। আমেৰিকাই ইৰাণক আক্ৰমণ কৰাৰ পাছতেই চীনে এইবাৰ আমেৰিকাক সকীয়নি প্ৰদান কৰিছে। লগতে সমগ্ৰ ঘটনাক আমেৰিকাই যি ইৰাণৰ ওপৰত আক্ৰমণ কৰিলে সেই ঘটনাক দুৰ্ভাগ্যজনক আখ্যা দিছে চীনে। আৰু লগতে চীনে এটা কথা কৈছে, আমেৰিকাই অতীতৰ ভুলকে পুনৰাবৃত্তি কৰিছে বুলি এটা সকীয়নি দিছে। প্ৰয়োজনত চীনে ইৰাণক সহায় কৰিব। ইতিমধ্যে ৰাছিয়াই ইৰাণক সহায় কৰাৰ আশ্বাস প্ৰদান কৰিছে। তেনে পৰিস্থিতিত এইখন যুদ্ধ যে দীঘলীয়া হ'ব সেইটো আশংকা কৰা হৈছে। লগতে ইৰাণে আমেৰিকাক আক্ৰমণ কৰাৰ হুংকাৰ প্ৰদান কৰিছে। ইৰাণে আমেৰিকাক কৈছে যে দীৰ্ঘস্থায়ী পৰিণতিৰ কাৰণে আমেৰিকা সাজু থাকক, আমেৰিকাৰ ওপৰত ভয়ংকৰ আক্ৰমণ হ'ব। আৰু ইৰাণৰ এই ভাবুকিৰ পাছতেই ৱাশ্বিংটন, নিউয়ৰ্ককে ধৰি বিভিন্ন ডাঙৰ ডাঙৰ যিবোৰ চহৰ আছে আমেৰিকাৰ, সেই চহৰসমূহত সতৰ্কতা জাৰি কৰা হৈছে। কিবা কাৰণত যদি ইৰাণে আক্ৰমণ কৰে যাতে সকলো সষ্টম হৈ থাকে। স্থানীয় প্ৰশাসনে এই সতৰ্কতা জাৰি কৰিছে।